আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও আজি ভাৰতৰ বিকাশক ভয় কৰে যি ভাৰত এসময়ত তেওঁলোকৰ মুখাপেক্ষী আছিল আমি ডিপেন্ডেন্ট কান্ট্ৰি আছিল আজি সেই ভাৰতক আমেৰিকা আৰু চাইনাই কম্পিটিটৰ বুলি ভাবিবলৈ বাধ্য হৈছে আজি আমি বিশ্বৰ প্ৰেক্ষাপটত আজি আমি প্ৰতিযোগী হিচাপে থিয় হ'ব পাৰিছো আৰু যদি আমি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত চাওঁ আজি অসমেও আমি মূৰ দাঙি উঠিব পাৰিছো কেইটামান দিন আগতে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে কৈছিলে যে অসমত সেমিকন্ডাক্টৰ উদ্যোগ কিয় হ'ব লাগে তেতিয়া মই চিন্তা কৰিছিলো যে কৰ্ণাটকৰ এজন মন্ত্ৰীৰ মুখত অসমৰ নাম উচ্চাৰণ হোৱা মানে আমি যোৱাটো দশকত কিমানখিনি আগবাঢ়িব পাৰিছো আজি লাহে লাহে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত যেনেকৈ প্ৰতিযোগী হৈছে আজি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত আমি অসমো ডিপেন্ডেন্ট ষ্টেটৰ পৰিৱৰ্তে আজি এখন আমি কম্পিটিটিভ ষ্টেটলৈ ৰূপান্তৰ হৈছো